প্ৰথম বনাইছিলোঁ হাৰিয়ান চাকিয়ান বাকিয়ান কাটি কৰি ৰহিয়ান বিহু বুলিয়া বাতি খাং এই গীতটো প্ৰথম বনাইছিলোঁ কৈলাশ খেলৰ লগত। কোনটো গীত আছিলে? এইটো বিহু বিহু লাগিছে গাত মইনা বিহু বিহু লাগিছে গাত, সেইটো প্ৰথম বনাই। ৰখা পথাৰত ভনীতি ৰহে দৈ হালে বাই থাকিমে হালি দমৰালৈ। এবাৰ চাইকেল ফুটি গৈছিলে দিচাংমানি দলঙৰ ওপৰত, লকুৱা বজা গৈছোঁ। তাৰমানে কি তেতিয়া চাইকেল বাইক নাই ন, এডোখৰ মানে মানুহজনীয়ে তেতিয়া বিয়া পতা এবছৰমানৰ পিছতে একদম এডোখৰ ৰাস্তাটো বোকা হৈ গ'ল, পকা ৰাস্তা নাছিলে, এতিয়াহে পকা হৈছে। ঠেলি দিছে, একদম এনেকৈ পিছফালৰ পৰা ঠেলি পাৰ কৰা লৈ গৈছে, দলঙৰ ওপৰত পাইছোঁগৈ দিচাংমানি দলং, কেক মোক কৰি ফুল লোড চাইকেলত লাকুৱা বজা গৈছোঁ। তাৰপিছত কি কয় দিচাংমানি দলংখনৰ ওপৰত উঠিছোঁ, জোঙা শিলগুটি এটা লাগি পামচাৰ হৈ গ'ল। মানে নিজে খেতি কৰি বজাৰত নিজে বিক্ৰী কৰিছিলে? নিজে বিক্ৰী কৰিছিলোঁ মই, তেতিয়া নিজে বিক্ৰী যাওঁ, তেতিয়াই গান চানৰ ইমান লাগি নাথাকোঁ ন। বৰ্তমান সময়ত গান লিখি চলিব পাৰিনে অসমত? ৰিলছ এতিয়া আমি গীতবোৰ বনালে প্ৰতিটো গীতত 4টামান লাইন ৰিলছৰ কাৰণে বনাবলগীয়া হয়, আৰু যদি নবনাওঁ গানটো ভিউজটো কমি যায়। একদম সংগীত জগতত 10 নম্বৰ ক্ষতি হ'ব বুলি ভাবিছোঁ, মোৰ ফালৰ পৰা মই ভাবিছোঁ মানে, অকল যদি এই এনেকুৱা ধাৰাত গৈ থাকে, এই অকল ৰিলছত 3 লাইন 4 লাইনতে শুনিব, গোটেই গানটোতো ভালকৈ নহয়, কি লিখিছে কি নালে মন দি শুনিব মানুহে, বস্তুটো সেইটো কথা এটা মানে। অসমৰ সংগীত জগতখনৰ এটা চিনাকি নাম, সেয়া হৈছে শৰৎ শ্ৰাৱণ। আৰু যিহেতু এটা গানৰ সৃষ্টিৰ আঁৰত বহুতো ব্যক্তি জড়িত হৈ থাকে, বহুতো শিল্পী জড়িত হৈ থাকে, কিন্তু কিছুমান এনেকুৱা শিল্পী থাকে যিসকলক গীতটোৰ মাধ্যমেৰে হয়তো বহুতো দৰ্শকে বা শ্ৰোতাই জানিব নোৱাৰে বা তেখেতৰ বিষয়ে অৱগত নহয়, আৰু তেনে এজন শিল্পী হৈছে শৰৎ শ্ৰাৱণ, যি গানৰ সৃষ্টি কৰে, এজন গীতিকাৰ, এজন সুৰকাৰ। আজি তেখেতক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, এইবিলাক তোমালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, আমি যিহেতু দেখিছোঁ অসমত বহুতো গীতিকাৰ আছে, সুৰকাৰ আছে, আৰু বহুতে গীতটো শুনে, কিন্তু তাৰ আঁৰৰ ব্যক্তিজন বা সংগীত শিল্পীজনেই হওক বা গীতিকাৰজনেই হওক, সুৰকাৰজনেই হওক, সদায় এটা আঁৰত থাকি যায়। মই আপোনাৰ পৰা প্ৰথম সেইটো কথা জানিম যে গীতিকাৰ আৰু সুৰকাৰসকলে প্ৰকৃত মৰ্যাদাটো এতিয়াও পোৱা নাই নেকি? পোৱা নাই মানে, আগতেতো একেবাৰে মানে যেতিয়া ছ'চিয়েল মিডিয়া মানে ইণ্টাৰনেট মোবাইলৰ যুগ নাছিলে, তেতিয়াতো পিছফালে নামটো দিবলৈ টান পাইছিলে মানে। আজিকালিতো বহুত মানে হেৰি হ'ল মানে, কি আজিকালি কাম কৰি থকাও দেখি বা লাগি থকা মানে দেখি থাকে যে বোলে কোনে কোনে গানটো কাম কৰি আছে, কিন্তু এটা সময়ত আমাৰ নাম কিছুমান জেগাত নোলালে। প্ৰথমতে যেতিয়া 2003-2004 চনত প্ৰথম যেতিয়া গান চান লিখিবলৈ চেষ্টা কৰিছিলোঁ, খুব কমকৈ লিখিছিলোঁ, তেতিয়া মানে সিমান নাজানো ন, নতুন। তেতিয়া 2-এখন কেছেটৰ গান লিখিছিলোঁ, এটা পিছফালে দিয়ে নামটো দিলেও মানে, ফ্ৰণ্টত নাথাকে আমি মানে। আৰু হয়ো তেনে নতুন, এতিয়াও কোনোবা নতুন প্ৰজন্মৰ ল'ৰাবোৰে যেনেকৈ মোবাইল ইউজ কৰিছে, এতিয়াতো কোনো হাৰি নাযায়। এতিয়া মানে কোনোবাই গান লিখিছে, লগত পিছদিনাখন লিখিয়ে দিব ছ'চিয়েল মিডিয়াত, বোলে মই গান এটা লিখিলোঁ, আমুকে বোলে চুৰ কৰি হেৰি কৰিলে। কিন্তু আগতে হৈছে ঘটনা এনেকুৱা ঘটিছে, আগতে বহুতখিনি হৈছে। হয়, আমি বহুত ক্ষেত্ৰত দেখিছোঁ, বা আজিকালি হয়তো এইটো ধাৰা অলপ সলনি হৈছে, কিন্তু পূৰ্বতে গীতিকাৰসকলক সদায় আঁৰত ৰাখিয়ে গীতবিলাক সৃষ্টি কৰি কেৱল সংগীত কণ্ঠশিল্পীজনেই ক্ৰেডিটটো লোৱা দেখিবলৈ পোৱা গৈছিলে। এতিয়া মই কথা পাতিম, আপুনি হয়তো বহুত দিনৰ আগৰ পৰাই এই জগতখনত জড়িত। আপুনি আমি জনামতে কেছেটৰ দিনৰ পৰা আপুনি গীত লিখিছে। কেনেদৰে সংযোগ ঘটিলে? আপুনি কেনেদৰে এখন মঞ্চত আপুনি আহিলে মানে, এইখন জগতলৈ আপুনি কেনেকৈ খোজ দিলে? এইখন জগতলৈ খোজ দিব জানা মই এটা কলেজত দিনলৈ ঘূৰি যাব লাগিব। তেতিয়া মানে মই কলেজত পঢ়ি আছিলোঁ, প্ৰথম যেতিয়া নাম লগাইছিলোঁ এই মৰাণ কলেজত, তেতিয়া প্ৰথম বিপিন দা মই মানে যেতিয়া ভাড়াঘৰ বিচাৰিছিলোঁ, মোৰ কাষৰ ৰুমটো যে বিপিন দা আছে বুলি মই নাজানো। তাৰমানে মই একদম লাকি মানে সেইটোৱে, আৰু বিপিন দাক লগ পাইছিলোঁ যে কাষতে, তেতিয়া বিপিন দা ভাড়াঘৰত আছিলে। বিপিন চাওদাং তেতিয়া ভাড়াঘৰত আছিলে কুখন লগত। তাৰপিছত তেতিয়া বিপিন দাৰ লগত বগা বুলি ল'ৰা এটা থাকে, বুলি ল'ৰা এটা। তেতিয়া বিপিন দা মৰাণ হায়াৰ ছেকেণ্ডেৰী মুখত মানে এখন সৰু ঘুমটিত মানে কেছেট দোকান আছে, আৰু অডিঅ' কেছেটৰ দোকান। তেতিয়া মই মানে সিহঁতৰ লগত কথা বতৰা হৈ থাকে, সি কেছেট দোকানখনত যিটো ল'ৰা বহি থাকে, বিপিন দা গধূলি পায়হি। তেতিয়া বিপিন দা বিয়া পতা নাছিলে। তেনেকৈ আৰু প্ৰথম সংগীত জগতৰ বোলে মই তেতিয়া কবিতা ছবিতা লিখোঁ নাই, বিপিন দাই ভাল পায়, তই গান লিখিবলৈ চেষ্টা কৰিবিচোন, তেতিয়া কৈছিলে বিপিন দাই মোক মানে। তেতিয়াৰ পৰাই অলপ লাগি এতিয়া চেষ্টাবিলাকে কৰি থাকোঁ। মই যে গীতিকাৰ হ'ব পাৰিছোঁ বুলি কোৱা নাই, কিন্তু চেষ্টাহে কৰোঁ ৰাইজৰ মাজত। কেছেটৰ দিনৰ পৰাই লিখিছোঁ মই। বিপিন দা তেতিয়া আমি দিহিংগৰ পিটিখন প্ৰথম মৰাণৰ পৰা VCD ওলাইছিলে, এই গান হিট আছিলে এখনত, যেনেকৈ মোৰ জানৈ পাহাৰে পাহাৰে বগাই গৈ আছিলোঁ, এইখিনি গান আছিলে। কিন্তু সেইটো গান মই লিখা নহয় বাৰু। কিন্তু তাৰ পিছৰ কেছেটখন যিখন ৰঙিলী নাচনী বিয়া, সেইখনত মই এটি লিখিছিলোঁ প্ৰথম জীৱনত প্ৰায়, এই চানচিলিক নে ক্লিনিক প্লাছ কি চেম্পু ঘঁহিলি, ফিৰিয়া কৰিলি তোৰ কলা চুইটাৰী, বাপেৰে পোৱা পেঞ্চন কেইটা নাটনি কৰিলি, সেনেকৈ লিখিছিলোঁ এটি গান। হয়, যিসকলে শৰৎ শ্ৰাৱণক চিনি নাপায়, মই পৰিচয়টো কৈ দিব বিচাৰিছোঁ। আপোনালোকে বোকা গীতটো শুনিছে, কুসুম কৈলাশৰ মন মইনা শুনিছে,
মিৰিদ্বীপৰ কণ্ঠত বাৰিষা পথাৰত শুনিছে, বৰষা পথাৰত শুনিছে, আৰু লগতে জিনচিকি মইনা, এইবিলাক অতিকে জনপ্ৰিয় গীত। যিহেতু বিহু সময়ত এইবিলাক গীতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে। বিশেষকৈ বৰষা পথাৰত গীতটো যথেষ্ট জনপ্ৰিয় হোৱা আমি দেখিবলৈ পাইছিলোঁ। বোকা গীতটো যথেষ্ট জনপ্ৰিয় হৈছিলে, আৰু হয়তো বহুতেই নাজানে যে এই গীতকেইটা আঁৰত শৰৎ শ্ৰাৱণ আছিলে। এই গীতকেইটা শৰৎ শ্ৰাৱণে লিখিছিলে। কুসুম কৈলাশৰ লগত যেতিয়াৰ পৰা আপোনাৰ সংযোগ ঘটিলে, তেতিয়াৰ পৰা আপোনাক হয়তো ৰাইজে জনা হৈছে, অলপ চিনি পোৱা হৈছে। কুসুম কৈলাশৰ লগত আপোনাৰ সংযোগটো কেনেদৰে ঘটিছিলে? কুসুম কৈলাশৰ লগত প্ৰথম সংযোগটো মানে ঘৰৰ ওচৰৰ ককাইটো হয়। তথাপিতো মানে তেখেতেও মানে তেতিয়া মানে 2016 চনৰ আগতো তেখেতে বহুত কষ্ট কৰিলে এখন সংগীত জগতত। অকলে অকলে গীটাৰখন লৈ পেলাই কিবা হাৰমনিয়ামখন বজাই থাকে। মাধৱকা আছিলে সেই সময়ত, খুব কষ্ট কৰিছিলে। আমি চাই থাকোঁ, আমি তেতিয়া সৰু ন। তাৰপিছত 2018 চন মানৰ কথা, মই তেতিয়া গীত এটি দুটিকে লিখি আছোঁ। সৰু সৰু গাঁৱৰ সৰু ল'ৰাবিলাকক দি থাকোঁ। তাৰপিছত আৰু মোৰ ঘৰৰ ওচৰত বন্ধু এটা আছিলে, চুমৰ বাবা বুলি কয়। সি ভিডিঅ' চিডিঅ' ডাইৰেকশ্যন কৰে। সি কৈলাশ দাক ক'লে বোলে চৰদৰ ওচৰত গান কেইটামান আছে, ৰেপ এখিনি লিখি থৈছে। এদিন কৈলাশ দাই চুমৰ বাবাৰ লগত গাড়ীখন লৈ ওলালেগৈ আমাৰ ঘৰত, হাৰমনিয়ামখন পিছফালে পাই পিনে বোলে তোৰ ওচৰত বোলে গান কেইটামান আছে বুলি শুনিছোঁ বুলি কৈছে। এইটো 2018 চন মানৰ কথা, এই ডিস্কো ভণ্টি ওলাই যোৱাৰ পিছত। তাৰপিছত কৈলাশ দা ওলালেগৈ। তাৰপিছত মই দেখুৱাইছোঁ এনেকৈ মই লিখি থৈছোঁ, কিন্তু গান হয়নে নহয় মই নাজানো বোলো। ৰেপ গান হ'ব বোলে, বনাওঁ বোলচোন বুলি ক'লে। তাৰপিছত তেনেকৈ সেই তাৰ প্ৰথম বনাইছোঁ হাৰিয়ান, চাকিয়ান বাকিয়ান কাটি কৰি ৰহিয়ান, বিহু বুলি এবাতি খাং। এই গীতটো প্ৰথম বনাইছিলোঁ কৈলাশৰ লগত। কোনটো গীত আছিলে? এইটো বিহু বিহু লাগিছে গাত মইনা, বিহু বিহু লাগিছে গাত, সেইটো প্ৰথম বনালোঁ। তাৰ পিছতে বোকাটো বনাইছোঁ। তাৰ পিছৰ বছৰ বোকাটো বনাইছোঁ। তাৰপিছত এতিয়া লাগি আছে ডিস্কো এইকেইটা চিৰিয়েল কণ্টিনিউ এইকেইটা চলি। এইবছৰ চকুতে পৰোঁ নে, মই তোৰ চকুতে পৰোঁ নে, বুকুতে আছোং নে, মন মইনা, এতিয়া শুনিছে ৰাইজে গোটেইখিনি। এইবছৰ ডিস্কোটো লিখা হৈ গ'ল, প্ৰায় হৈ গ'ল, মানে কাম কৰি আছে উজ্জ্বল দাই। বাৰিষা পথাৰত গীতটো বহুত হিট হৈছিলে, সেইটো বিষয়ে অলপ জনাওকচোন। মিৰিদ্বীপৰ বৰষা পথাৰ। বৰষা পথাৰ গীতটো প্ৰথম বছৰ মই মানে বিহুৰ লগত, সৰুৰ পৰা বিহুৰ লগত জড়িত যে, য'ত বিহু চিহু শিকাই ফুৰোঁ। তাৰপিছত চৰাইদেউ বিহুত গীতটো দিছিলোঁ প্ৰথম। চৰাইদেউ বিহুত মানে ফুলিকাহঁতৰ চৰাইদেউ ল'ৰাখিনিৰ লগত মই জড়িত। সিহঁতি বিহু চিহু শিকাবলৈ আহে, মই যেতিয়া টিমখিনি এৰেঞ্জ কৰোঁ গাঁৱত ল'ৰা ছোৱালীবিলাক, সিহঁতৰ সেনেকৈ সংযোগ স্থাপন হোৱাৰ পিছত তেওঁলোকে মোক ক'লে যে তোৰ ওচৰত গান আছে নেকি বোলে। বোলো গান আছে বোলো, এই এনেকৈ বনাব লাগিব, চাব লাগিব। বৰষা পথাৰ গীতটো মানে আমি এতিয়া গাঁৱত সৰুতে এটা মানে গুণগুণাকৈ অকণমান সৰুকৈ শুনা শব্দ, মানে বৰষা পথাৰটো মণিদিয়ে ৰখে, তাকে বোলো অলপ মডিফাই কৰি মই এনেকৈ বনাইছোঁ গীতটো, আপোনালোকে গাই চাব পাৰে বোলো। গালে চৰাইদেউ বিহু প্ৰথম বছৰ। চৰাইদেউ বিহু প্ৰথম বছৰ গোৱাৰ পিছত মিৰিদ্বীপক এদিন লগ পালোঁ ষ্টুডিঅ' ফিউজনত। মিৰিদ্বীপে ক'লে বোলে চৰকাৰে বিহু গান আছে। মই বোলো যোৱা বছৰ বিহু গান এটা দিছিল, মই চৰাইদেউ বিহুত গাই চাব পাৰোঁ বোলো। আৰু মিৰিদ্বীপৰ আমি গানটো দিয়াৰ পিছত সুনীত দাই গীতটো ফ্ৰণ্টত মানে সপোন হৈ আহিলে বোলে, বৰ ধুনীয়াকৈ কলি এটা যোজনা, মানে যোজনা, আমি মানে আগতে কলি বুলি কওঁ না গাঁও মানুহত, কলি যোজনা এটা লিখি দিলে। গানটো মানে খুব ধুনীয়াকৈ প্ৰাণ পাইলে। গুৱাহাটীত এই আমাৰ বাৰবন বনিয়ান আছিল, বাৰবন বনিয়ানতে সংযোগ কৰি দিলে। অকণমান সংগীত চংগীত ধুনীয়াকৈ ঢোল চোল বজালে, কোনে বজাইছিলে। বৰ ধুনীয়াকৈ অসমবাসী ৰাইজে আদৰি ল'লে। গীতটো 15 মিলিয়ন মান পাৰ হৈছে এতিয়া। সেইটো গীতটো যথেষ্ট জনপ্ৰিয়। বিহু সময়ত যথেষ্ট য'তে ত'তে আমি বজা শুনিছিলোঁ গীতটো। অলপ গুণগুণাই দিব নেকি গীতটো? বৰষা পথাৰত ন, বৰষা পথাৰত ভনীতি ৰহে দৈ, হালে বাই থাকিমে হালি দমৰালৈ, চাদিব যাবানে অ ভনীতি ৰহে দৈ, উঠতে মিচিকিয়া হাঁহি লৈ, তোমাৰে ঐ কাৰণে মৰম নোৱা চুতীয়া, তোমাৰে ঐ কাৰণে মৰম নোহা চুতীয়া, সঁচাকৈ সুধিছোঁ অ ভনীতি ৰহে দৈ, যাবানে নোযোৱা জীৱন সংগী হ'বলৈ, জীৱন সংগী হ'বলৈ মোৰ। আচলতে মই স্কেল মানে হয় কি আছে, মই নেগাওঁ না তেনেকৈ গানবিলাক। যথেষ্ট এটা জনপ্ৰিয় গীত, আৰু অসমৰ ৰাইজে প্ৰত্যেকে হয়তো শুনিছে এইটো গীত। আচ্ছা শৰৎ দা, এনেই এটা গান ৰচনা কৰোঁতে কিমানমান সময় লাগে আপোনাৰ? এটা গান লিখোঁ বুলি ক'লেতো টান গান হ'লেতো 1 মাহমান লাগি যায়। প্ৰথম এটা দুটা লাইন লিখাৰ পিছৰ লাইনকেইটা পটককৈ পোৱা নাযায়। কেতিয়াবা ঘপককৈ বাইকখন চলাই যাওঁতো পোৱা যায়। কেতিয়াবা বোলে লিখোঁ বুলি বহি থাকিলে কেতিয়াও লাইন এটাকে পটককৈ নাহে, দিন লাগে, টাইম লাগে। টান গান হ'লে মানে, উজু গান হ'লে মানে কি অকণমান কেতিয়াবা 1 ঘণ্টা 1.5 ঘণ্টাটো হৈ যায়। এই সৰু গানবিলাক মানে কি, এই কৈলাশ দাৰ গানখিনি অকণমান বহুত ক্ৰিটিকেলি হয়। তেওঁৰ গানখিনি বিৰাট কষ্ট। এইটো বোকা গানটো যেনেকৈ 15 দিনমান লাগিছে, আমাৰ দুইটাই বহি যুঁজিছোঁ যে 15 দিনমান লাগিছিলে, তেনেকুৱা হয়। আৰু তেওঁ মন আৰু থিমবোৰ বেলেগ বেলেগকৈ লিখে যে, সেনেকুৱা মানে তেওঁৰ গানখিনিহে টাইম লাগে বহুত, কিন্তু বাকী গানখিনি মোৰ টাইম নালাগে। মানে কি যিহেতু আজি কেইবাবছৰ সংগীত জগতত লাগি থকা হৈছে যে, আৰু কাষততো যদি অলপ অকণমান সংগীত জনা চনা কীবোৰ্ড চিবোৰ্ড বা চব বজাই কিনাম কৰি দিয়ে, পটককৈ মাইনত আহি যায় মানে সৰু গানবিলাক, তেনেকুৱা আৰু। এতিয়ালৈকে আপুনি কিমানমান গীত ৰচনা কৰিছে?
মই মানে কি গীত বুলি ক'লেতো 100 মান হ'ব নেকি, মই হিচাপ কৰা নাই তেনেকৈ, তথাপিতো 100 ওচৰা-ওচৰি হৈছে। কিছুমান স্কুল কলেজত মই বহুতখিনি স্কুল কলেজত থিম চং লিখিছোঁতো এতিয়ালৈকে। আৰু গাঁৱৰ সৰু সৰু ল'ৰাবিলাকতো কিছুমান হুঁচৰি দলতো মই নিজে বনাই বনাই গীত দিওঁ। তেনেকৈ মানে 100 মান হৈছে চব মিলাই পিনে। আপুনি হুঁচৰিৰ লগতো জড়িত আছিলে আগতে? আগতে আছিলোঁ হুঁচৰিৰ লগত, মানে মই নিজে বনাইছিলোঁ বসন্তৰ কুঁহিপাত বুলি সৰু ল'ৰা এইখিনি, তাৰপিছত চেংনাং বুলি এইখিনি বনাইছিলোঁ, তাৰপিছত ন চৰাইদেউ বুলি যোৱা বনাইছিলোঁ। খালি বহুত কষ্ট হয়, সেইটো কাৰণে আমি 2-3টা মানুহৰ সাংঘাতিক কষ্ট হয় এটা টীম লৈ ফুৰা। তাৰপৰা লাহে লাহে 2 বছৰমান যেতিয়া সংগীত জগতত বেছি অলপ প্ৰেছাৰ পৰিলে কামবিলাকত, তেতিয়া লাহে লাহে অকণমান এতিয়া কমাই দিছোঁ। আপুনি যিহেতু গাঁৱৰ পৰা ওলাই অহা, সেই আপোনাৰ গীতবিলাকত গাঁৱৰ কেঁচা মাটিৰ গোন্ধটো বিচাৰি পোৱা যায়। আপোনাৰ পৰিচয়টো দৰ্শকক দি দিয়ক, আপুনি আপোনাৰ ঘৰ ক'ত, কি কথা? মোৰ বৰ্তমান ঘৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বিশ্ৰামপুৰ হিমপৰা গাঁৱত, কিন্তু কৰ্মসূত্ৰে বৰ্তমান মৰাণত কামবিলাক কৰি থকা হৈছে। এতিয়া মৰাণতে থকা হয় আৰু গীত লিখাৰ উপৰিও আৰু অন্য আপোনাৰ বেলেগ কিবা কাম আছেনে? গীত লিখাৰ উপৰি মই মানে যোৱা বছৰ তাৰ 1 বছৰলৈকে কিবা পঞ্চায়তৰ সৰুৱা ঠিকা থুকলি কৰি আছিলোঁ আৰু মই এৰি দিলোঁ যোৱা 2 বছৰমানৰ পৰা। তাৰপিছত মই খেতি কৰিছিলোঁ, তাৰ আগতে পূৰা খেতি কৰিছিলোঁ। মোৰ দেউতা খেতিয়ক আছিলে, পূৰা কেৰেলা, জিকা, দাংবডি একদম বিঘা বিঘা খেতি কৰিছিলোঁ। ধুন্দুলি খেতি কৰিছিলোঁ, একদম ধুন্দুলি বহুত লাগে আৰু বিৰাট খেতি, বজাৰলৈ চাইকেলত কেঁক কৰি লৈ গৈ, তেতিয়া বাইক চাইক আমাৰ গাড়ী চাড়ী নাছিলে ন, তেতিয়া খেতি কৰিছিলোঁ। তাৰপিছত এতিয়া ঘৰত সৰু সুৰাকৈ ছাগলী ফাৰ্ম এখন আছে, ল'ৰা 2টি আছে, তাৰপিছত বৌ এনেকৈ মিলাই মিলিকৈ চাই থাকে আৰু এনেকুৱা। এই ষ্ট্ৰাগলটো অলপ জানিম। আপুনি যে ক'লে খেতি কৰি নিজে বজাৰত বিক্ৰী কৰিবলৈ নিয়ে, কেনেকুৱা আছিলে সেই দিনবিলাক? এবাৰ চাইকেল ফুটি গৈছিলে দিচাংমানি দলঙৰ ওপৰত, লকুৱা বজাৰ গৈছোঁ। তাৰমানে কি তেতিয়া চাইকেল আহি বাইক নাই ন, এডোখৰ মানে মানুহজনীয়ে তেতিয়া বিয়া পতা 1 বছৰমানৰ পিছতে একদম এডোখৰ ৰাস্তাটো বোকা হৈ গ'ল, পকা ৰাস্তা নাছিলে, এতিয়াহে পকা হৈছে। ঠেলি দিছে, একদম এনেকৈ পিছফালৰ পৰা ঠেলি পাৰ কৰা লৈ গৈছে, দলঙৰ ওপৰত পাইছোঁগৈ দিচাংমানি দলং, কেঁক মোক কৰি ফুল লোড চাইকেলত লাকুৱা বজাৰ গৈছোঁ। তাৰপিছত কি কয়, দিচাংমানি দলংখনৰ ওপৰত উঠিছোঁ, জোঙা শিলগুটি এটা লাগি পামচাৰ হৈ গ'ল। এতিয়া ইমানখিনি লোড কেনেকৈ যায় এতিয়া? তাৰ পিছফালে আকৌ মোৰ ঘৰৰ ওচৰ গাড়ী এখন গৈছিল, সৰু অটো যে টাইপৰ, পিছফালে কাটি লৈ যায়, সেই অটোখনত সিহঁতে ৰখাই দিলে, মোক দেখি কি হ'ল এনেকুৱা হ'ল বুলি ক'লে, গাড়ী আছে তুলি দিয়াৰ পিছত লাকুৱা বজাৰ পাইছোঁগৈ। লাকুৱা বজাৰত তেতিয়া সময়ত শাক পাচলি সস্তা আছিলে, তেতিয়া 10 টকা 7 টকা 8 টকা 9 কেজি আছিলে যে। মানে নিজে খেতি কৰি বজাৰত নিজে বিক্ৰী কৰিছিলে? নিজে বিক্ৰী কৰিছিলোঁ মই, তেতিয়া নিজে বিক্ৰী যাওঁ। তেতিয়া গান চান অলপ ইমান লাগি নাথাকোঁ ন, কি কয়, তেতিয়া বিয়া পতাৰ পিছত খুব কষ্ট হয়। চাকৰি তাকৰি নাছিলে, মাও চাকৰি নাছিলে, দেউতাও চাকৰি নাইতো আমাৰ। আকৌ বাগান অলপ আছে, তাৰপিছতে আমি লাহে লাহে অলপ ডাঙৰ হোৱাৰ পিছত বাগান চাগানবোৰ মেচিয়ৰ হৈছে, তাৰপিছতে ঘৰখন অকণমান কিবা টনকীয়া হৈছে আৰু তেনেকুৱা। এতিয়া এটা বহুত প্ৰাসংগিক প্ৰশ্ন, এইটো মই সুধিম আপোনাৰ পৰা। বৰ্তমান সময়ত গান লিখি চলিব পাৰিনে অসমত? গান লিখি চলিব পৰা হ'ব, কিন্তু নহ'ব। 2টা অপশ্যন আছে। যদি আপুনি প্ৰফেশ্যনেল বুলি কামটো লয় নহয়, তেতিয়া আপুনি একদম 30টামান গান টোটেল ৰেডি কৰি ল'ব লাগিব, যে মই প্ৰতি অকণমানো সময় টাইম লছ কৰিব নালাগিব। যদি বোলে এনেই গান মই মন গ'লে গান এটা লিখিম, সেনেকৈ যদি ভাবি লয় নহয়, তেতিয়া আপুনি চলিব নোৱাৰে। কেলৈ, আপুনি গানটোত পইচা কোনোবাই দিব, এতিয়া বহুত গানৰ পইচা পাব থাকে। কোনোবা আপোনাৰ এইটো থৈ দিয়কচোন শ্ৰদ্ধা, আকৌ 2000 3000 4000 5000 ফোন কৰি থাকিবলৈও বেয়া লাগে। মানে এনেকুৱা কিছুমান দুখীয়া ঘৰ ল'ৰাই দিবও নোৱাৰে, মিউজিকত দিব লাগে, গীটাৰত দিব লাগে, বাঁহীত দিব লাগে, মিক্সাৰত দিব লাগে, চবফালে দিব লাগে, ছটিয়াব লাগে, হয়তো পইচাটো। সেইটো কাৰণে মানে কি বহুত পইচাও নাপালেও মই বেছি ডিমাণ্ডো নকৰিলোঁ, আৰু হয় মানে কি বহুত কষ্ট হৈ যায়। আপুনি গান লিখি পইচা পাম বুলি বহি থাকিলে নহ'ব, ছাইডত কিবা এটা লাগিবই, তাৰমানে লাগিব ছাইড বিজনেছ, নহ'লে দিগদাৰ আছে। কিন্তু অসমত সেইটো পটভূমি অহা নাই ন, গীত লিখি গীতিকাৰ হিচাপে নিজকে পৰিচয় দিব পৰা পৰিস্থিতি এতিয়াও অহা নাই। মোৰ মতে অহা নাই, আমাৰ মতে বহুত কষ্ট। আপুনি মৰাণত এতিয়া মোৰ নিজৰ ঘৰ নাই, মইতো ৰুম এটা লৈ ভাড়া লৈ থাকিবলগীয়া আছে। ৰুমটোত আপুনি মাহেকৈ 3000 টকা দিব লাগিব, খোৱা বোৱাখিনি ৰেচন গেছ চেছ, ইয়াত যেনেকুৱা ঘৰখনো তেনেকুৱা তাতো দিবলগীয়া হয়। বস্তুটো মানে এনেকুৱা মানে বহুত কঠিন পৰিছে। আপুনি এদিনত মিনিমাম এটা মানুহ টাউনত থাকিলে 1000-1500 টকা খৰচা আমাৰ, এইফালে বাইক লৈ বা তেলে চেলে। এইটো কাৰণে মানে কি অকল গানটো লিখি আপুনি কিমান 15000 বা 20000 টকা পালে, আমিতো 30-40 হাজাৰ টকা ল'ব পৰা এটা গীতত হ'ব পৰা হোৱাগৈ নাই। সেইটো কাৰণে মানে কি 1000-1500 টকা যে পাৰ ডে খৰচে হয়। আপুনি গান এটা দিলে আপোনাৰ 5000 টকা এডভান্স দিলে, 7 দিনৰ মূৰত কোনোবা যদি 5000 টকা এডভান্স দি দিয়ে, আপুনি কেইদিন চলিব? আকৌ লগত ভাইটি কেইটামান থাকে, কিবা ইটো লাগে বজাৰ কৰে, কিবা খোৱা বোৱা গোটেইখিনি থাকেই। সেইটো কাৰণে অকল গান লিখি মানে দিগদাৰ হ'ব, আৰু ক্লিয়াৰ পে'মেণ্টটো নাপালেতো আৰু দিগদাৰ হৈ যায়। আৰু পে'মেণ্টটো পালেতো ঠিকেই আছে। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম, সকলোৱে পৰিস্থিতিবোৰ আজি অধ্যয়ন কৰিব। কেলৈ গীত লিখাজনৰ লগতে মিউজিক কৰা, চিউজিক কৰা, বাঁহী বজোৱা, চব বহুতখিনি দায়িত্ব পৰে তাৰমানে এটা গীতত। সকলোকে
মৰ্যাদা দিব বুলি মই মোৰ ফালৰ পৰা আজি মই কৈছোঁ তাৰমানে কথা। বহুতো কণ্ঠশিল্পী যিহেতু এটা গীতৰ জনপ্ৰিয় হোৱাৰ আঁৰতে কিন্তু মূল ব্যক্তিজন হ'ল গীতিকাৰজন, যি গীতটো ৰচনা কৰে, যি গীতটো সুৰ কৰে, আৰু তাৰ ওপৰতে ভিত্তি কৰি গীতটোত সংগীত সংযোজন কৰা হয়, তাৰপিছত কণ্ঠশিল্পীয়ে কণ্ঠদান কৰে, আৰু সেই গীতটোৱে কেতিয়াবা জনপ্ৰিয় হৈ যায়, সেই কণ্ঠশিল্পীজনকো যথেষ্ট ওপৰৰ সাফল্য শিখৰত উপনীত কৰে। তেনেস্থলত কিন্তু বহুত ক্ষেত্ৰত যিজন প্ৰকৃত মৰ্যাদা যেন গীতিকাৰজনে নাপায় এনেকুৱা লাগে, বা এনেকুৱা হৈছে নি বহুতৰ ক্ষেত্ৰত? আপুনি কিবা জনাব এই বিষয়ে? আজিলৈকে তেনেকৈ প্ৰথমতে হৈছিল আৰু এতিয়া মানে প্ৰগ্ৰেম চগ্ৰেমলৈ যোৱা হয়, কলেজৰ লগত মেডিভেটৰ লগত চাহ চিনাকিটো ধুনীয়াকৈ ৰাইজৰ আগত পাওঁ, আৰু ৰাইজে মৰমো দিয়ে, ভাল লাগে। প্ৰথম অৱস্থাত নাপাওঁ, প্ৰথম অৱস্থাত যাওঁ আৰু সিহঁতি, তেতিয়া গানবোৰ হেৰি নাছিলেতো, ইমান হিট নাছিলে নহয়। হিট হোৱাৰ পিছৰ পৰাহে এতিয়া অকণমান ৰাইজে মৰম কৰে, দুই এক ৰাইজে চিনি পায় অসমত। এতিয়াও গীতিকাৰসকলক এতিয়াহে কিছুদিনৰ পৰাহে ৰাইজে জানিব পৰা হৈছে। আগতেতো কোনে যিজনে গীতটো কণ্ঠদান কৰে তেওঁৱে সকলো কৰিছে বুলি ভাবে, বা গীতিকাৰে হওক বা সংগীত শিল্পীয়ে হওক বা তাত বাদ্য সংযত কৰা শিল্পীসকলে হওক, বহুতে নাজানিছিলে। এতিয়া লাহে লাহে এইবিলাক জনা হৈছে অসমৰ ৰাইজে। আৰু কিমান মূল্য লোৱা হয় এটা গীতৰ কাৰোবাক লিখি দিলে? মইতো এতিয়া 15-20 এনেকৈ লৈ আছোঁ বৰ্তমান, 15,000 পৰা 20ৰ ভিতৰত। মডাৰ্ণ বিহু হ'লে অকণমান কম হয়, মডাৰ্ণটোত বহুত কষ্ট হয় যে, মডাৰ্ণটো অলপ বেছি হয়। তাতে দুই এক দুখীয়া হোৱা একেবাৰে দুই ল'ৰা আহিলে মই চাই চিতি দিওঁ, আৰু তাৰমানে বেয়াও লাগে ন, সিহঁতে মানে ইমান খৰচ কৰিব নোৱাৰে যে এটা গানত, তেনেকুৱা হয় আৰু আমি জানিব পাৰিছিলোঁ আপুনি এটা বিগত বৰ্ষত আপুনি এটা বিশেষ বঁটাৰে সন্মানিত আপোনাক কৰা হৈছিলে, সেই বিষয়ে অলপ জানিম। যোৱা বছৰ পাইছিলোঁ যোৰহাটৰ অসম আভা বঁটা এটি। যোৰহাটৰ সাংস্কৃতিক বিকাশ মঞ্চই দিছিলে মোক। এইটো অসমৰ ভিতৰতে দিয়ে কবিতা গান লিখা মানুহক। তাৰ মই যোগাযোগ কৰিলে, আপুনি কি কি গান লিখিছে দিয়কচোন বুলি ক'লে মোক। এনেকৈ কাৰ ওপৰত নাম্বাৰটো ল'লে নাজানো, দাদুমণি বুলি কোৱা ভাইটি এজনে তাৰপিছত মোক দিলে। তাৰপিছত মই বোলো মই এইকেইটা কৈছোঁ, প্ৰায় 40টামান গান পঠিয়াই দিলোঁ মই লিখা, কভাৰটোৰ সৈতে গানটোৰ সৈতে লিংকখিনি। তেওঁলোকে চাই চিতি বিবেচনা কৰি দিছিলে অসম আভা বঁটাটো। যোৰহাট তাৰকা গৃহত দিছিলোঁ, বিজ্ঞান কেন্দ্ৰত, তাত দিছিলে এইটো। যোৱা বছৰ এপ্ৰিল মাহত দিছিলে এইটো। যোৱা বছৰ আপোনাৰ এটা গীত বহুত জনপ্ৰিয় হৈছিলে কুসুম কৈলাশৰ লগত, বসন্তৰ উতলা বা, সেইটো বিষয়ে অলপ জানিম। সেইটো বহুত মানে সম্পূৰ্ণ থলুৱা বিহু আমাৰ সংযোগ কৰা হৈছিলে, বহুত যথেষ্ট ভাল লাগিছিলে গীতটো। সেইটো বিহু গীত। এইটো এসপ্তাহমান লাগিলে কৈলাশ কামে বনাওঁতে। প্ৰথমতে আমি ভাবিছিলোঁ নামচেং দিম বুলি নামটো, তাৰমানে নামচেংটো হুক লাইনত আছিলে, নানচেং বহাগ নাচনি, এনেকৈ আছিলে মানে, এখন নামচেং দিম বুলি ভাবিলোঁ। তাৰপিছত মই আগতে মানে মানুহে নামচেং বুলি এলবাম উলিয়াই গ'ল যে, সেইকাৰণে আমি নামটো কৰিলোঁ বসন্তৰ উতলা বা। তেনেকৈ মানে গানটো ভাল পালে ৰাইজে, বহুত ৰিলচ বনিছে এইটো। তোক চাবলৈ ধপলৈ আহিলোঁ বিহুলৈ, এনেকৈ মানে হাতৰ কামৰ কথাবিলাক আমাৰ মাটি গোন্ধ থকা বুলি যিটো কয় মানে তেনেকুৱা, সেইকাৰণে হয়তো ৰাইজে ভাল পাইছে। আৰু নতুন কি গানৰ পৰিকল্পনা চলি আছে? নতুন মই এবছৰ 15টামান কাম কৰি আছোঁ এতিয়া। কৈলাশ দা ডিস্কোটো প্ৰায় শেষ হৈছে লিখি পিনে, তেওঁ এইটো সোমাইছেগৈ মিউজিকত। তাৰ এতিয়া বিহুকেইটা আছে তেখেতৰ, এইবিলাক অলপ চাইছোঁ। তাৰপিছত মাধৱ কাও কৰি আছে 3টামান, তাতো অলপ চাই দিছোঁ। ধুনীয়া ধুনীয়া গীত 3টা কৰিছে মাধৱ ৰঞ্জনৰ। তাৰ উপৰি আৰু নতুন প্ৰজন্ম বহুতখিনি লোৱা, মানে নামকেইটা কৈ শেষ কৰিব নোৱাৰিলে, 15টামান কৰি আছোঁ যে, বহুতখিনি ছোৱালী গানো কৰিছোঁ 4-5টাৰ মাজত, নতুন উদীয়মান কণ্ঠশিল্পীয়ে। তাকে কি হয় চাওঁ এইবছৰ। বেছি দীঘলীয়া নকৰোঁ আমি, শেষত এটা কথা জানিম, আপোনাৰ মতে আপোনাৰ দৃষ্টিত গীতিকাৰসকলৰ ভৱিষ্যত আছেনে অসমত? গীত লিখি কোনোবাই খাব পাৰিব বুলি ভাবেনে অদূৰ ভৱিষ্যতে? গীত লিখি খাব পাৰিব বুলি নহয়, কিন্তু অধ্যয়ন লাগিব কিন্তু পূৰা গীতৰ লগত। মানে আজিকালি নতুন প্ৰজন্মই আপুনি বৰ থলুৱা মিহি গীত এটি গাইলে আপুনি কেতিয়াও আদৰি নলয়। মানে এনেকুৱা টাফ শব্দ ইউজ কৰিব লাগিব, তো মুখামুখিকৈ গীতটো লিখিব, যেন ছোৱালীজনী এনেকুৱা নতুন প্ৰজন্মখনে যিটো ভাল পায়, মানে যেন ছোৱালীজনী মুখতে ৰৈ আছে, তাইক কেনেকৈ ক'লে তাই ভাল পাব মোক, এনেকুৱা ডিজাইনত আপুনি যাব লাগিব। আওপকীয়াকৈ যদি কয় নহয়, সেনেকুৱাকৈ মোৰ ধাৰণাখন নচলিব। সেনেকুৱা গানবিলাক মানে বেছি কোমল, বেছি মেলোডিয়াছ টাইপৰ কৰিলেও মানে কি মেলোডিয়াছ কৰিলে যেতিয়া আপুনি মডাৰ্ণ চং বনাব, তেতিয়া মানে শব্দৰ গাঁথনিখিনি পূৰা টাফ হ'ব লাগিব, শব্দৰ গাঁথনিখিনি টাফ হ'ব লাগিব। যদি আপুনি ধেমেলীয়া বা বিহুগীত টাইপৰ মানে তেতিয়া একদম মুখামুখিকৈ কৈ থাকিব পৰা কথাই যদি লিখিব পাৰে, তেতিয়া গীতবিলাক চলিব বুলি মোৰ ধাৰণা। আৰু ৰেপ সংগীতৰ ধাৰাটো জানেই আপোনালোকে, মানে কি ডাইৰেক্ট ফেচ টু ফেচ ক'ব পাৰিব লাগিব, গাঁৱলীয়া শব্দ কিছুমানে টক্কৰ মানে, সি কি কৈছে মই তাই কি ভাবিছে মই কি কৈছোঁ, এনেকৈ মানে সেই বোকা গীতটো তেনেকৈ আমাৰ গানখিনি শব্দখিনি মাজুলী ভনিদিত গাঁও বেকিং নিউজ ডেকালৰ কৰ কনফিউজ, এনেকুৱা মানে এনেকুৱাখিনি হ'লে ভাবোঁ মানে গানবোৰ ৰাইজে আঁকোৱালি ল'ব। এনেই গান বনাই থাকিলে 1000টা বনালোঁ, কিন্তু পটককৈ অসমত দিগদাৰ আছে। কিন্তু বৰ্তমান সময়ত তাৰমানে প্ৰজন্ম চাই পিনে। আৰু শেহতীয়াকৈ যিহেতু আৰু এটা কথা সুধিব লাগিব, মনলৈ আহিছে মোৰ, ৰিলছৰ এতিয়া যিহেতু ট্ৰেণ্ড চলি আছে, ৰিলছত সাধাৰণতে 30 ছেকেণ্ড 40 ছেকেণ্ডৰ এটা হুক লাইনে আজিকালি জনপ্ৰিয় হৈ যায়। এইটোৱে অনাগত সময়ত এটা গীতক
সম্পূৰ্ণ গীত এটাক ক্ষতি কৰিব বুলি ভাবে নেকি যে অনাগত সময়ত গীতবিলাক আগতে গীতবিলাক 5 মিনিট 6 মিনিটৰ আছিলে এতিয়া শেহতীয়াকৈ 3 মিনিট 3.5 মিনিটলৈ আহিলে এতিয়া আকৌ যেতিয়াৰ পৰা ৰিলছ ভাইৰেল হ'বলৈ আৰম্ভ কৰিলে তেতিয়া গানবিলাক 40 ছেকেণ্ড 50 ছেকেণ্ডত সীমাবদ্ধ হ'বলৈ ধৰিছে অনাগত সময়ত গীতবিলাক সিমানটোৱে ডিউৰেশ্যনে হ'বগৈ নে কিবা অশনি সংকেত কঢ়িয়াই আনিছে নেকি ভাবে অশনি সংকেত কঢ়িয়াই আনিছে এতিয়া মানে কথাটো এনেকুৱা হৈছে ৰিলছ এতিয়া আমি গীতবোৰ বনালে প্ৰতিটো গীতত 4টামান লাইন ৰিলছৰ কাৰণে বনাবলগীয়া হয় আৰু যদি নবনাও গানটো ভিউজটো কমি যায় একদম 1 নম্বৰ কথা যদি সেইটো আপুনি লাগিবই যেনেকুৱা গান বনালেও ৰিলছত যাব পৰা 4টা লাইন ছোৱালী হওক ল'ৰা হওক সেইটো বনাবলৈ এতিয়া নতুন গীতিকাৰসকলে যিখিনিয়ে প্ৰত্যেকে সেইটো ভাবিবই লাগিব তাৰমানে যদি নেভাবে নহয় পোনে পোনে যদি গানটো এনেকৈ হৈছে বুলি ক'লে গীতটো নচলে ভিউজটো কম আৰু ৰিলছ মানে এইটোক চাই ইজনী বনোৱাৰ লগে লগে সেইজনী চাব ৰিলছটো বনাব এনেকৈ মানে গীতটো ভিউজটো বাঢ়ি গৈ থাকে তাৰমানে আৰু নতুন প্ৰজন্মৰ মাজত সেইটো লাগিব বৰ্তমান সময়ত আৰু কেইবছৰলৈকে চলে মই নাজানো গীতটো ভাইৰেল হৈ থাকিবৰ কাৰণে মানে পপুলাৰিটি পাবলৈ সেই বস্তুটো লাগিব ৰিলছটো কিন্তু এইটোৱে যে মই গীতটো জীয়াই ৰাখিব বুলি মই নাভাবোঁ তাৰমানে আৰু গীতটো যদি কথা সুৰ শব্দৰ গাঁথনিবিলাক চব ভাল হয় সেই গীতটোহে চিৰযুগমী হয় এই ৰিলছৰ ধাৰা অব্যাহত ৰাখিবলৈ যাওঁতে কোনোবাখিনিত সংগীত জগতৰ কিবা ক্ষতি হ'ব বুলি নাভাবেনে সংগীত জগতৰ 10 নম্বৰ ক্ষতি হ'ব বুলি ভাবিছোঁ মোৰ ফালৰ পৰা মই ভাবিছোঁ মানে অকল যদি এই এনেকুৱা ধাৰাত গৈ থাকে এই অকল ৰিলছত 3 লাইন 4 লাইনটো শুনিব গোটেই গানটোতো ভালকৈ নহয় কি লিখিছে কি নালে মন দি শুনিব এইবোৰ মানুহে বস্তুটো সেইটো কথা তাৰমানে মোৰ ফালৰ পৰা অলপ ক্ষতি হ'ব বুলি মই ভাবিছোঁ তাৰমানে হয় আমি যথেষ্ট কথা পাতিলোঁ এয়া আছিলে শৰৎ শ্ৰাবণ মই পুনৰ কৈছোঁ মন মইনা কুসুম কৈলাশৰ মন মইনা বোকা মিৰদ্বীপৰ বৰষা পথাৰত জিনচিকি মইনা এই আটাইসমূহ গীতৰ স্ৰষ্টা যি গীতিকাৰ সুৰকাৰ শৰৎ শ্ৰাবণ আপোনালোকে অনুষ্ঠানটো চাই নিশ্চয় ভাল পালে আৰু বেছি দীঘলীয়া নকৰোঁ শেষত কি ক'ব আমাৰ দৰ্শকক সকলো দৰ্শকলৈ বহুত বহুত মোৰ ফালৰ পৰা হিয়া বৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুৰজিতৰ লাইফ পেজটো আগবাঢ়ি যাওক মৰম কৰিব আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু আমিও চেষ্টাহে কৰিছোঁ দেই নতুন মানুহ আপোনালোকে প্ৰতিটো গীতত মৰম দিলে আমাৰ ভাল লাগিব ধন্যবাদ হয় আপোনালোকে চাই থাকিব লাইফ পুনৰ লৈ আহিম এগৰাকী নতুন অতিথিক আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ